হয়, শাওনৰ পথাৰত এতিয়া চিৰাল ফাট তীব্ৰ খৰাঙৰ কবলত পৰিছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰো বহু অঞ্চল এতিয়া তীব্ৰ খৰাঙৰ কবলত পৰিছে। মই কেমেৰা সতীৰ্থক প্ৰথমে দেখুৱাবলৈ ক'ম কিদৰে শাওনৰ পথাৰত এতিয়া চিৰাল ফাট দিছে আৰু যাৰ বাবে কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শাওনৰ পথাৰত এতিয়া পথাৰত দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ চিৰাল ফাট আৰু যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু শালি ধানৰ খেতিৰ এইটো এটা সময় যিটো সময়ত আচলতে কৃষকসকল ব্যস্ত হৈ পৰে শালি ধানৰ খেতি পথাৰত, কিন্তু এইবাৰ মৰঙীৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে শাওনৰ পথাৰত কৃষকসকল ব্যস্ত হ'ব পৰা নাই, কাৰণ পানীৰ অভাৱত তেওঁলোকৰ শ শ বিঘা মাটি এতিয়া চন পৰি ৰৈছে। আৰু এটা কথা ক'ব লাগিব, এই সমগ্ৰ মৰঙী মৌজাত বহু অঞ্চলত এতিয়াও যি জলসিঞ্চন সেই জলসিঞ্চনে কিন্তু ঢুকি পোৱা নাই আৰু যাৰ বাবে কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান মোৰ লগত একাংশ কৃষক আছে, মই পোনে পোনে যদি সম্ভৱ হয় জানিব বিচাৰিম কিমান মাটি পৰি ৰৈছে এবাৰ। মোৰ প্ৰায় 5.5 বিঘা মানহে নিজৰ চৰকাৰী পেঞ্চনাৰ যদিও খেতি পথাৰত লাগি থাকোঁ, ভাল পাওঁ খেতি কৰি, উৎপাদন বৃদ্ধি হ'লে দেখুৱা ভাল হয়। কিন্তু মানে এই বছৰ এতিয়া পানী একেবাৰে নাই, চিৰাল ফাট দিছে আৰু মানে যিখিনি দুই এজনে ৰুইছে যদিও সেইখিনি একেবাৰে শুকাই গুচি গৈছে আৰু বৰষুণ কেতিয়া আহে একো ঠিক নাই। পৰহি বৰষুণ আহোঁ আহোঁ কৰি নাইকিয়া হৈ গ'ল। গতিকে এতিয়া জলসিঞ্চনৰ বাহিৰে অন্য ৰাজ্যত যেনেকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিছে, আমি আশা কৰিছোঁ আমাৰ চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষকৰ মানে কৃষি উৎপাদনত সহায় কৰক, আমাৰ দেশৰ প্ৰগতিটো তেখেতসকলে অৰিহণা যোগাওক। এইখিনি আমাৰ বক্তব্য। হয়, নিশ্চয়। কৃষিমন্ত্ৰী গৰাকীৰ গৃহ জিলাতে আচলতে কৃষকৰ এতিয়া নাজল নাথল অৱস্থা। শাওণমহীয়া পথাৰত তেওঁলোকে ভূঁই ৰুব পৰা নাই, কাৰণ পথাৰত চিৰাল ফাট দিছে। মোৰ লগত আৰু এজন কৃষক আছে, মই পোনে পোনে জানিব বিচাৰিম কি হ'ব এবাৰ খেতি। মানে কি হ'ল শুনক, এতিয়া শাওণটো যাব হ'লেই। এতিয়া আমি যিটো দেখিছোঁ যে অসমৰ কৃষকে বতৰৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া এটা পৰিৱেশ এতিয়াও আছে। কিন্তু এই যে বতৰৰ ওপৰত খেতি কৰিবলগীয়া হোৱাৰ কাৰণে আজি কৃষকৰ মানে কি হৈছে, নিৰাশত ভুগিছে। আজি মই যিমান খেতি কৰিছিলোঁ, কঠীয়া পাৰিছিলোঁ, আজি ফাট মেলিলে আপোনালোকে দেখিছে। তো মই ভাবোঁ যে অসমত মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কৃষকৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰক। আৰু মই এইখিনিতে আমাৰ ওচৰতে থকা আমাৰ বিখ্যাত উদ্যোগ নুমলীগড় সোণোৱালক আহ্বান জনাম। তেখেতসকলে সামাজিক উন্নয়নৰ জৰিয়তে যথেষ্ট উন্নয়নৰ কাম কৰিছে, আমাকো চ'লাৰ ফেঞ্চিঙৰ যোগান ধৰিছে। তো এই বছৰ তেখেতসকলে যাতে আমাৰ কৃষকৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰে, এইটো মই নুমলীগড় সোণোৱালক এতিয়া অনুৰোধ জনাম। আৰু অসমত কৃষকসকলক যদি প্ৰকৃততে স্বাৱলম্বী কৰি তুলিবলৈ হয়, অসম যদি এখন কৃষি নিৰ্ভৰ ৰাজ্য হিচাপে আমি যদি পৰিগণিত কৰিব বিচাৰে অসম চৰকাৰে, তেতিয়াহ'লে অসমৰ কৃষকৰ পথাৰত পানী দিয়াটো অতিকৈ জৰুৰী হৈ পৰিছে। তেতিয়াহে 12 মাহে খেতি কৰিব পাৰিব, আৰু 12 মাহে খেতি কৰিব পাৰিলেই অসমৰ নিবনুৱা সমস্যা অলপ হ'লেও সমাধান হ'ব। দেখা পোৱা গৈছে যিহেতু এতিয়া শাওনৰ ব্যস্ততা পথাৰত নাই, কি হৈছে, কিমান মান মাটি আচলতে এইবাৰ চন পৰি ৰ'ব পানীৰ? মই কঠিয়াই পাৰিছিলোঁ 2 বিঘা, এতিয়া 6 বিঘা ৰোৱা হ'ল। মিনিমামটো 25 বিঘা মাটি মই ৰুইছিলোঁ। মোৰ নিজৰ মাটিও আছে আৰু তাৰ লগত অন্য ওচৰৰ চুবুৰীয়া কেইঘৰমান আধিও লৈছিলোঁ। এতিয়া সেই মাটি সেইবিলাক মানে চব হাল বাই সেই শুকাই গ'ল, মাটি শুকাই গ'ল। তাৰমানে এতিয়া বৰষুণ নহ'লেতো পানী নহ'লে কেনেকৈ খেতি কৰিব। আৰু তেনেকুৱা ধৰণৰ এইখিনি ডাঙৰ পুখুৰীও নাই যে আপুনি বোলে মটৰ দি পানী আনিব পাৰে, পুখুৰীবিলাক শুকাই গ'ল। মানে তীব্ৰ খৰাঙৰ কবলত পৰিছে। তীব্ৰ মানে খৰাং ঘটনা কৰিবই লাগে। এনেকুৱা ধৰণৰ যদি আৰু 10-15 দিন বৰষুণ নিদিয়ে, তেন্তে আমি যিখিনি ধান কৰিছিলোঁ সেইখিনি শুকাই শেষ হৈ যাব। পানী অবিহনে কোনো খেতি নহয় নহয়। এতিয়া আজি চাওক, ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, তাত চৰকাৰবিলাক প্ৰথম গুৰুত্ব দিয়ে কৃষকৰ ওপৰত, যে কৃষকৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰে, তাত কাৰেণ্ট যায়, বিজুলী যায়। কিন্তু আমাৰতো পথাৰলৈকে বিজুলীটো নাযায় জানো? কিয় এই মৰঙী মৌজাত আচলতে কিয় জলসিঞ্চনৰ ব্যৱস্থা আজি পৰ্যন্ত নহ'লে? পূৰ্বেও দেখা পোৱা গৈছিলে কৃষকসকলে সমস্যাত ভোগে, কিন্তু জলসিঞ্চন বিভাগে আচলতে কিয় গুৰুত্ব নিদিলে বুলি ভাবে? মানে আমাৰ আগতে কি হৈছিলে, আগতে কৃষকসকলে আপোনাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ লগত একদম জড়িতই নাছিলে। আগতে কীটনাশক সাৰ নেমাৰে নহয়, গৰুৱে হাল বাই, বতৰত বৰষুণ দিয়ে। এতিয়া গোটেই বায়ুমণ্ডলটোৱে চেঞ্জ হৈ গৈছে নাই বাৰু? এতিয়া গছ গছনি নাই নহয়, গছ গছনি ডাঙৰ ডাঙৰ চাহ বাগান কৰিলে, ক'ত বৰষুণটো হ'ব অসমত? নহয় নহ'ব জানো? তো চাহ বাগান কৰাৰ কাৰণে, গছ গছনি মৰাৰ কাৰণে বৰষুণ নাই এতিয়া। আগতেতো বছৰত আপোনাৰ একদম বহাগৰ পৰা বৰষুণ দিয়ে, একদম অক্টোবৰ মানলৈ বৰষুণ দিয়ে। এতিয়া বৰষুণটো নাই, আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলৈ হ'লে আমি নহ'ম। এতিয়া সেইকাৰণে চৰকাৰক মই অনুৰোধ জনাম যে কৃষি বিভাগৰ মানুহ আহি তেওঁলোকে আমাৰ ইয়াতে সৰজমিন তদন্ত কৰক, যে ইয়াত প্ৰকৃততে সমস্যাটো কি আৰু সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে প্ৰতিবেদন দাখিল কৰক। আৰু আগন্তুক বাজেটত অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইয়াতে আছুতীয়া পুঁজি নিৰ্ধাৰণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ।
হয় নিশ্চয়কৈ শাওনৰ পথাৰত এতিয়া ব্যস্ততা দেখা পোৱা নাই যিহেতু তীব্ৰ খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ আন আন ঠাইৰ লগতে মৰঙি এইসকল কৃষকৰো এতিয়া হাহাকাৰ অৱস্থা সমগ্ৰ যিসমূহ পথাৰ আছিলে শাওনৰ পথাৰত এতিয়া চিৰাল ফাট দিয়া দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব সমগ্ৰ মৰঙি মৌজাৰ বহু অঞ্চল এতিয়া তীব্ৰ খৰাঙত পৰিছে আৰু যাৰ বাবে পানীৰ অভাৱত কৃষকসকলে খেতি কৰিব পৰা নাই যাৰ বাবে এতিয়া কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ